আজিৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে আহিছে ভাল খবৰ। কৃষকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ সোমাই দিব 10,000 পৰা 12,000 টকা। আনহাতে যিসকল কৃষকে পিএম কিষাণ আঁচনিৰ জৰিয়তে 18 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত সোমাব 2,000 টকা। লগতে টকা পাবলৈ কৃষকসকলে অতি সোনকালে তিনিটাকৈ গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। এই ভিডিওটোৰ মাধ্যমত জানিব পাৰিব কি কাম কৰিলে আপুনি পুনৰবাৰ 10,000 পৰা 12,000 টকা নাইবা 2,000 টকা আপোনাৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে সোমাই দিব। লগতে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যিসকল মহিলাই এতিয়াও অৰুণোদয় আঁচনিত আবেদন কৰা নাই তেওঁলোকৰ কাৰণে অসম চৰকাৰে পুনৰবাৰ সুযোগ লৈ আহিছে। অসম চৰকাৰে অৰুণোদয় আঁচনিত আবেদন কৰাৰ সুযোগ প্ৰদান কৰিছে আপোনালোকৰ কাৰণে। যিসকল মহিলাই অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেওঁলোকে আপোনালোকৰ যিখন গাঁও পঞ্চায়ত আছে নাইবা ওয়ার্ড মেম্বার নাইবা পঞ্চায়তৰ সচিব আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আপুনি বৰ্তমান অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। লগতে যিসকল মহিলাই মাইক্ৰ ফাইনেন্সৰ জৰিয়তে ঋণ লৈছিলে তেওঁলোকৰ কাৰণে আছে এটা ভাল খবৰ। অসম চৰকাৰে তেওঁলোকৰ কাৰণে আনিছে এটা ভাল সুযোগ, কিয়নো অসম চৰকাৰে যিসকল মহিলাই মাইক্ৰ ফাইনেন্সৰ জৰিয়তে ঋণ লৈছিলে তেওঁলোকক এনঅচি প্ৰদান কৰি আছে। আজিও কেইবাটাও ঠাইত অসম চৰকাৰে এনঅচি প্ৰদান কৰিছে মাইক্ৰ ফাইনেন্সৰ জৰিয়তে ঋণ লোৱা মহিলাক। লগতে ৰাজ্যৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিওটোৰ মাধ্যমত জানিব পাৰিব। ভিডিওটো চাই থাকিব। আজি হৈছে 15 ডিচেম্বৰ। ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে জনাম। ভিডিওটো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিওটোক এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো আৰম্ভ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে কৃষকসকলৰ কাৰণে। পিএম কিষাণৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ। 19 নম্বৰ কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত কেতিয়া সোমাব, কিন্তু টকা সোমোৱাৰ আগতে কৰিব লাগিব তিনিটাকৈ গুৰুত্বপূৰ্ণ কাম। দেশৰ কোটি কোটি কৃষকৰ আৰ্থিক সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা চলাই আছে। পিএম কিষাণ সন্মান নিধি যোজনা দিনত এতিয়ালৈকে কৃষকে 18 নম্বৰ কিস্তি পৰ্যন্ত ধন লাভ কৰিছে। এতিয়া সমগ্ৰ দেশৰ কৃষকসকলে 19 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে। এনে পৰিস্থিতিত কৃষকসকলে জানিব বিচাৰে যে চৰকাৰে কেতিয়া পিএম কিষাণৰ পৰৱৰ্তী কিস্তি মুকলি কৰিব। কেতিয়া আহিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 19তম কিস্তিৰ টকা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অৰ্থাৎ 2025 চনত পিএম কিষাণৰ 19 সংখ্যক কিস্তি চৰকাৰে মুকলি কৰিব পাৰে, কিন্তু চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই 19 নম্বৰ কিস্তি মুকলি কৰাৰ তাৰিখ। ইয়াৰ আগতে যিসকল কৃষকে 18 সংখ্যক কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকে নাইবা যিসকল কৃষকে কেইবাটাও ইনষ্টলমেণ্টৰ টকা লাভ কৰা নাই তেওঁলোকে কৰিব লাগিব KYCৰ লগতে মাটিৰ কাগজ আপোনালোকে জমা দিব লাগিব। আনহাতে যিসকল কৃষকে এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে বেংকৰ একাউণ্ট লিংক কৰা নাই তেওঁলোকে লিংক কৰি লৈ ল'ব। যদি আপোনালোকে 5টা নাইবা 6টা ইনষ্টলমেণ্টৰ টকা এতিয়াও লাভ কৰা নাই তেন্তে 5-6টা ইনষ্টলমেণ্টৰ টকা একেলগে আপোনাৰ বেংক একাউণ্টত সোমাব। এই তিনিটা কাম কৰিলে অৰ্থাৎ 12,000 পৰা 10,000 টকা সোমাব পাৰে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাস্থলীতে প্ৰতিবাদ একাংশৰ। বিকাশৰ কথা কৈ মঞ্চত ভাষণ দিবলৈ লোৱা মুখ্যমন্ত্ৰীক ভাষণৰ মাজতে তীব্ৰ প্ৰতিবাদ ক্ষোভিত ৰাইজৰ। বান সাহায্যৰ পৰা বঞ্চিত একাংশ লোকে প্ৰতিবাদ কৰে মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে। হাতে হাতে প্লেকাৰ্ড লৈ আমাক ন্যায় লাগিবই বুলি চিঞৰি উঠে প্ৰতিবাদকাৰীসকলে। উপায়হীন হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলা প্ৰশাসনৰ লোকক প্ৰতিবাদকাৰীসকলৰ কাষলৈ যাবলৈ মঞ্চৰ পৰা আহ্বান জনায়। সভাৰ শেষত প্ৰতিবাদকাৰীসকলৰ সৈতে কথা পাতে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেষত জিলা উপায়ুক্তকে ধৰি প্ৰশাসনৰ অন্যান্য বিষয়াসকলক প্ৰতিবাদকাৰীৰ সমস্যাৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যবাসীক লোকেল মাছ মাংস খুৱাবলৈ সাজু মন্ত্ৰী কৃষ্ণেন্দু পাল। বৰ্তমান অসমৰ মানুহে বাহিৰৰ পৰা আমদানি কৰা মাছ মাংস কণী আৰু গাখীৰৰ ওপৰত নিৰ্ভৰশীল। এইবোৰ প্ৰটিনযুক্ত সামগ্ৰীৰ বাবে ৰাজ্যবাসীয়ে আৰু বেছি দিন নিৰ্ভৰ কৰিব লগা নহ'ব। অসমতে উভয় নদী হ'ব মাছ মাংস কণী আৰু গাখীৰ। নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা পশুপালন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে অসমৰ মানুহক লোকেল মাছ লোকেল কণী আৰু থলুৱাভাৱে উৎপাদিত গাখীৰ মাংস খুৱাব। শনিবাৰে শিলচৰত আয়োজিত বিকাশৰ 12 দিন কাৰ্যসূচীত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাজ্যৰ নৱনিযুক্ত পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে। অসমৰ পৰা যাতে মাছ মাংস কণী আৰু গাখীৰ ৰপ্তানি কৰিব পৰা যায়
তাৰ বাবে এক বৃহৎ পৰিকল্পনা লোৱা হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যজুৰি আৰম্ভ হোৱা বিকাশৰ 12 দিন কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কাছাৰ জিলাত বানত ক্ষতিগ্ৰস্ত 256 গৰাকীক আৰ্থিক সাহায্যৰ চেক, প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ প্ৰক্ৰিয়াকৰণ উদ্যোগৰ আনুষ্ঠানিকৰণ প্ৰকল্পৰ অধীনত 354 গৰাকী আৰু অসম মাইক্ৰ ফাইনেন্স চোচা আৰু স্বস্তি প্ৰকল্পৰ অধীনত 1836 গৰাকী হিতাধিকাৰীক নট ইউজ চাৰ্টিফিকেট প্ৰদান কৰে। এই তিনিওখন আঁচনিৰ অধীনত কাছাৰ জিলাৰ মুঠ 2444 গৰাকী হিতাধিকাৰী উপকৃত হ'ব। জিলা আয়ুক্ত মৃদুল যাদৱে পৌৰোহিত্য কৰে। এই অনুষ্ঠানত হিলছৰ উদাৰবন আৰু ধলাইৰ বিধায়কসকলে উপস্থিত থাকে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ওৰেটৰ নিশা জেলতে কটালে পুষ্পাই। কাৰাগাৰত প্ৰথম নিশা কি কৰিছিল আল্লু অৰ্জুনে, কি আছিল খাদ্য তালিকাত? দক্ষিণৰ ছুপাৰষ্টাৰ তাৰকা আল্লু অৰ্জুনক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা, কাৰণটো প্ৰায় সকলোৱে জানে। যোৱা সপ্তাহত পুষ্পা 2 দ্য ৰুল প্ৰিমিয়াৰত গৈ পদপিষ্ট হৈ মৃত্যু হয় এগৰাকী মহিলা অনুৰাগীৰ। সেই ঘটনাৰ গোচৰতে কালি শুকুৰবাৰে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল। পুষ্পা 2 দ্য ৰুলৰ তাৰকা আল্লু অৰ্জুনেও ন্যায়িক জিম্মাত ৰখাৰ পিছতে জামিন লাভ কৰে। জামিন লাভ কৰাৰ পিছতো ছুপাৰষ্টাৰগৰাকীয়ে জেলত এনিশা কটাবলগীয়া হ'ল। কিন্তু কিয়? কাৰণ আপুনি জানিলে আচৰিত হ'ব। তেলেংগানা উচ্চ ন্যায়ালয়ে পুষ্পা 2 দ্য ৰুলৰ প্ৰিমিয়াৰৰ সময়ত এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰত আল্লু অৰ্জুনক 4 সপ্তাহৰ বাবে অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰে। কালি হায়দৰাবাদৰ আদালতে আল্লু অৰ্জুনক 14 দিনৰ বাবে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল। আল্লু অৰ্জুনৰ দলে অভিনেতাগৰাকীক জেলত নিচাটো কটোৱাৰ পৰা হাত সৰাবলৈ অশেষ চেষ্টা কৰিছিল। ইয়াৰ পিছত তেওঁ ন্যায়িক জিম্মাত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অন্তৰ্বৰ্তীকালীন জামিনক খৰখেদাকৈ দিয়া হয়। ইয়াৰ পিছতো আল্লু অৰ্জুনে এনিশা অৰ্থাৎ শুকুৰবাৰৰ নিচাটো জেলত কটাবলগীয়া হৈছিল। এতিয়া প্ৰশ্ন হয়, শুকুৰবাৰে তেলেংগানা উচ্চ ন্যায়ালয়ে অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ পিছতো আল্লু অৰ্জুনে কিয় শুকুৰবাৰে নিচা জেলত কটাবলগীয়া হৈছিল? কাৰণটো হ'ল শুকুৰবাৰে গভীৰ নিচালৈকে কাৰাগাৰৰ কৰ্তৃপক্ষই লাভ কৰা নাছিল জামিনৰ কপি, যাৰ বাবে নিচাটো জেলতে কটাবলগীয়া হয় অভিনেতাগৰাকীয়ে। সূত্ৰৰ খবৰ অনুসৰি জামিন বণ্ডৰ কপি লাভ কৰিলেও তাক আগতে পৰীক্ষা কৰা হয়। এনে পৰিস্থিতিত শুকুৰবাৰে অভিনেতাগৰাকীক মুক্তি দিয়া সম্ভৱ নহ'ল। এনে পৰিস্থিতিত শনিবাৰে পুৱা মুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে জেলৰ পৰা ওলাই আহিছিল আল্লু অৰ্জুন। শুকুৰবাৰে উচ্চ ন্যায়ালয়ে অভিনেতা আল্লু অৰ্জুনক অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ লগতে গোচৰৰ তদন্তত কৰ্তৃপক্ষক সহযোগ কৰিবলৈ নিৰ্দেশ দিয়ে। জেলৰ সূত্ৰ অনুসৰি শুকুৰবাৰে সন্ধিয়াৰ পৰা মুক্তিৰ বাবে অপেক্ষা কৰি থকা দেখা গৈছিল আল্লু অৰ্জুনক। শুকুৰবাৰে নিশা তেওঁক কোনোমতে জেলত কটাবলগীয়া হ'ল। জেলৰ নিয়ম অনুসৰি তেওঁক নিচাৰ আহাৰ দিয়া হৈছিল। কেৱল সেয়াই নহয়, অভিনেতাগৰাকীক বিচনাৰো আঁঠুৱাও দিয়া হৈছিল। সূত্ৰৰ খবৰ অনুসৰি অভিনেতাগৰাকীক গোটেই নিচাটো অলপ অস্থিৰ দেখা গৈছিল। তেওঁক বেৰেকত চিন্তিতভাৱে পায়চাৰী কৰি থকা দেখা যায়। তেওঁৰ মুখৰ ভাৱটো এনে লাগিছিল যেন তেওঁ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। নিচা অভিনেতাগৰাকীয়ে ভালকৈ খোৱা নাছিল। বহু নিচালৈকে উজাগৰে কটাইছিল অভিনেতাগৰাকীয়ে। আনহাতে জেলৰ বাহিৰত দেখা গৈছিল অনুৰাগীৰ আগনন ভিৰ। শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীয়ে পুষ্পা 2 দ্য ৰুলৰ প্ৰিমিয়াৰৰ সময়ত এগৰাকী মহিলাৰ পদপিষ্ট হৈ মৃত্যুৰ সৈতে জড়িত আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত আল্লু অৰ্জুনক আদালতত হাজিৰ কৰোৱা হয়। তাতে তেওঁক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। এই নিৰ্দেশৰ ভিত্তিত তেওঁক কটকটীয়া নিৰাপত্তাৰ অধীনত চাঞ্চলগুড়া কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ইফালে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ৰ পৰা অন্তৰ্বৰ্তীকালীন জামিনৰ আদেশ লৈছিল। হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুনক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। আন এটা ভয়ংকৰ খবৰ হৈছে কৃষকক প্ৰতাৰণা কৰাৰ অভিযোগ এজন বেংক মেনেজাৰৰ বিৰুদ্ধে। ঋণ দিয়াৰ নামত খালে 39,000 টকাৰ 900টা কুকুৰা। মুৰ্গীৰ মাংস খাই ভাল পোৱা এজন বেংক মেনেজাৰৰ কাহিনী। ঋণ দিয়াৰ নামত কৃষকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে মেনেজাৰজনৰ বিৰুদ্ধে। এজন বেংক মেনেজাৰে কৃষকক 12 লাখ টকাৰ ঋণ দিয়াৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। মেনেজাৰজনে কৃষকজনক কমিছন দাবী কৰাই নহয়, কৃষকজনৰ পৰা দুষ্ট বৃদ্ধিৰে 39,000 টকাৰ মূল্যৰ 900টা কুকুৰাও সৰকালে। বেংক মেনেজাৰজনে 900টা কুকুৰা দাবী কৰিছিল কৃষক ৰূপচান্দ মানহানৰ পৰা। ভুক্তভোগী ৰূপচান্দ মানহাৰে মাষ্টৰীত এখন কুকুৰা ফাৰ্ম পৰিচালনা কৰে। নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ আগ্ৰহী হৈ তেওঁ ঋণৰ বাবে স্থানীয় বেংকৰ কাষ চাপিছিল। বেংক মেনেজাৰে তেওঁক ঋণৰ আশ্বাস দিছিল, কিন্তু আগতীয়াকৈ 10% কমিছন বিচাৰিছিল। মেনেজাৰজনক বিশ্বাস কৰি মানহাৰে টকাখিনি সংগ্ৰহ কৰি তেওঁক দিলে। অৱশ্যে মেনেজাৰৰ দাবী তাতেই ৰৈ যোৱা নাছিল।
মেনেজাৰগৰাকীয়ে মুৰ্গীৰ আঞ্জাৰ প্ৰতি তেওঁৰ অনুৰাগ প্ৰকাশ কৰিছিল আৰু মানহাৰক নিয়মীয়াকৈ কুকুৰা আনিবলৈ কৈছিল। পাছত তেওঁ বিশেষভাৱে প্ৰতি শনিবাৰে দেশী কুকুৰাৰ বাবে অনুৰোধ কৰিছিল। ঋণটো সুৰক্ষিত কৰাৰ আশাত মানহাৰেও মেনেজাৰৰ দাবীবোৰ দীঘলীয়া সময়ৰ বাবে পূৰণ কৰি গৈছিল আৰু মুঠ 900টা কুকুৰা প্ৰদান কৰিছিল। এই জালিয়াতি সংঘটিত হৈছে ছত্তীশগড়ৰ বিলাসপুৰৰ মাষ্টৰী চহৰত। এতিয়া ভুক্তভোগী কৃষকগৰাকীয়ে চৰম পন্থা গ্ৰহণ কৰা ভাবুকি দিছে। তৎসত্ত্বেও বেংক মেনেজাৰে ঋণৰ অনুমোদনত পলম কৰি আছিল। প্ৰতাৰণা কৰা হৈছে বুলি অনুভৱ কৰি মানহাৰে ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ ঘৰৰ অভিযোগৰ সৈতে আৰক্ষীৰ কাষ চাপিছিল। ঘটনাটোৰ বিৱৰণ আৰু তেওঁ যোগান ধৰা কুকুৰাবোৰৰ বিল প্ৰদান কৰিছিল। মানহাৰে ন্যায় প্ৰদান নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দি কয় যে তেওঁ বেংকৰ সন্মুখত নিজকে আত্মজা দিব। এতিয়া আৰক্ষীয়ে অভিযুক্ত বেংক মেনেজাৰজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।